নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম বিস্কুট বনাবলৈ মই এবাটি মই আটা লৈছোঁ, 4 চামুচ পাউডাৰ গাখীৰ লৈছোঁ, আধা কাপ চুজি লৈছোঁ আৰু আধা কাপ বেচন লৈছোঁ। এতিয়া মই ষ্টিলৰ ডাঙৰ বাটি এটা লৈছোঁ। ইয়াতে মই দি দিম এবাটি ৰিফাইন, এচামুচ ঘি, ডাঙৰ চামুচেৰে 3 চামুচ মই চেনি দিম। আপোনালোকৰ চেনি সোৱাদ অনুযায়ী দি দিব। মই 3 চামুচ চেনি দি দিছোঁ, আধা চামুচ নিমখ দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে ইয়াতে মিলাই ল'ম। মই ৰিফাইন আৰু চেনি পিঠা চেনি দিছোঁ। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই ইয়াতে এখন চালনী দি দিছোঁ। ইয়াতে মই দি দিম পাউডাৰ গাখীৰখিনি, চুজি আধা কাপ, বেচন এইখিনি মই ইয়াতে চালি দি দিম। গোটাখিনি মই নিদিওঁ। এতিয়া মই ইয়াতে দি দিম আটা বাটি, আধা চামুচ, চামুচখনৰ মই ভৰ্তি দিয়া নাই, আধা চামুচ বেকিং পাউডাৰ দি দিছোঁ, আধা চামুচ বেকিং চ'ডা দি দিছোঁ। এইখিনি মই ইয়াতে ভালদৰে চালি ল'ম। মই চালনীৰে চালি ল'লোঁ। আধা চামুচ দি দিম ইলাইচি গুড়ি। এতিয়া মই এইখিনি ইয়াতে ভালদৰে মিক্স কৰি ল'ম। মই এইখিনি হাতেৰে এতিয়া মুঠি ল'ম। আটাৰ দৰে মই মাৰি ল'ম এইখিনি। ইয়াত পানী গাখীৰ একো দিব নালাগে। এইখিনি মই মুঠি ল'লোঁ। এতিয়া মই 10 মিনিট সময় ঢাকনিৰে ঢাকি থৈ দিম। মই বিস্কুট বনাবলৈ পেন এখন লৈছোঁ। ইয়াতে মই ৰিফাইন সানি দি যাম। এইদৰে ঘিও দিব পাৰিব। এইদৰে মই গোটেইখিনিত সানি ল'ম। মই ৰিফাইন সানি ল'লোঁ। ইয়াৰ ওপৰত মই অলপ আটাও দি সানি লৈ ল'ম। এয়া 10 মিনিট সময়ৰ পিছত চুজিখিনি, বেচন, আটা গোটেইখিনি ভালদৰে ফুলি গৈছে আৰু মই বেছি নমঠো। এতিয়া মই বিস্কুট বনাম। এইদৰে দি দিব, হেঁচি দি দিব। এয়া ৰেডি হৈ গ'ল এটা বিস্কুট। ইয়াতে ইচ্ছা কৰিলে ড্ৰাই ফ্ৰুটছ অলপ দি দিব পাৰিব। মই এইদৰে দি যাম। মই গোটেইকেইটা ৰেডি কৰি ল'ম। মই গোটেইকেইটা বিস্কুট ৰেডি কৰি ল'লোঁ। মই চচপেন এটাত নিমখ দি লৈছোঁ। ইয়াতে দি দিম মই বিস্কুটৰ পাত্ৰটো। এতিয়া মই ঢাকনিৰে ঢাকি 15 মিনিটমান সময়ৰ কাৰণে থৈ দিম। 15 মিনিট সময়ৰ পিছত চাম। 15 মিনিট সময়ৰ পিছত ঢাকনি গুচাই চাইছোঁ। বিস্কুট ধুনীয়াকৈ হৈ গৈছে। দেখিছেনে কিমান ধুনীয়া হৈছে। মই নমাই আপোনালোকক দেখাই আছোঁ। মোৰ আটাৰ বিস্কুট ৰেডি হৈ গ'ল। আপোনালোকে বনাই খাব।
খুবেই ভাল পাব। মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।